অর্ডার নেরোতে আই বলা ধরা নাই এই পুরি পরঠা আন দেখোন পুরি না পরঠা বহু কনফিউজ আকৌ মুখখন দেখাই দিয়া সেই বিদ্যা কিউট লগা আছে চাওঁ একো কিউট লাগা এটা হাঁহি মাত দিয়া এটা হাঁহি মাত দিয়া Hey guys, welcome back to my YouTube channel. মানে thank you প্ৰথমতে বহুত সাপোর্ট দিছে আপোনালোকে মানে মোৰ যেটো কামবেক হৈছি মানে মই ভাবছো আৰু মনে মনে কাৰণ মই ভাবছিলো কি বোলে ইমান দিন ভিডিঅ' নিদিম 15-17 দিনে দি ভিউজ ডাউন মাৰ দিও বা আপোনালোকে পাহৰি যাব কিন্তু আপোনালোকে যেটো মনত ৰাখছে মোক মই জীৱনত পাহৰিব নোৱাৰো জিনক এটা মই ওলাইছো ডিউটি মাৰবৰ কাৰণে প্ৰথম অৰ্ডাৰ ডেলিভাৰ কৰি দিলো পইচা পালো 51 টকা এটা দেখা দাও বঢ়িয়াকে কিন্তু এটা বম ডাঙৰ চ্যালেঞ্জ আছে মোৰ এই চাকেটো 51 টকা আর বাকি তলর কিটা মারছিল মই রাতিপুয়া মানে মাঝরাতি 2:55 লাস্ট অর্ডার গম পাইছে এটা টাইম হচ্ছে 10:34 মানে রাতি 10:34 আর মই রাতিপুৱা লাগি ডিউটি মারিম মানে 8:30 বজাক লাগি মারি দিম মানে 10 ঘন্টা হব রাতি 10টার পে রাতিপুৱা 8টাক লাগি কিন্তু ইয়ার একটা চ্যালেঞ্জ আছে যে মই যদি 1000 টাকা ইনকাম করবে নৰো জমেটো বন্ধ মানে মই আৰু ধৰিলো বহুত দিনৰ কাৰণে জমেটো নামাৰো কেইদিনৰ কাৰণে নামাৰো এইটো ক'ব নোৱাৰো কিন্তু বহুত দিনৰ কাৰণে বাদ দিম কাৰণ মই মাৰিব লাগিব ৰেপিড যেহেতু পইচা নাহে যাওয়া 2 দিনত গমে পাইছে আপোনালোকে এই ক'বাত 400 500 600 এই ইনকাম হৈ আছে সেইকাৰণে আৰু এখনতক বহুত হ'ল আজি চেষ্টা কৰি চাম 8টা বজাক লাগি মাৰি ফেলে ৰাতি পোহৰ কৰি যদিও ভাড়া মানে বেছি ভালকে নালগে অৰ্ডাৰ যদি বেছি নহয় বা ধৰিলে পইচা যদি বেছি নহয় দেন মই সুইচ হৈ যাম ৰেপিড উবেৰক লাগি অ'কে আৰু গুড নিউজ এটা আছে যে মই আজি নতুনকৈ আন সিম কাৰ্ড লৈছোঁ উবেৰ আইডিটো মানে মোৰ পুৰণা সিম কাৰ্ডখনত বন্ধ হৈ আছিল এতিয়া এইখানি মই ট্ৰাই কৰি চাম যদি পাৰি উবেৰ আইডি এটা খুলি পেলাই উবেৰ মাৰাও কৰিম উবেৰ মাৰিলে বোলে পইচা বেছি শুনা পাই আছোঁ চাওঁ ট্ৰাই কৰি নেকি এতিয়া বলক মানে নেক্সট অৰ্ডাৰ লাগলি দেখাই আছোঁ বা নেক্সট কিবা ক'ব লগা থাকিলে দেখাই আছোঁ এতিয়া আছোঁ বৰ্তমান GS ৰোড গুৱাহাটী শ্বিলং ৰোড গাইছ বৰ্তমান আহি পাইছিলোঁ জুৰুড তিনিআলি আমাৰ ছাৰ যে হেমেন হেণ্ডচাম বয় দা হেণ্ডচাম বয় কিন্তু বিয়া বাৰু কথা নাই বৰলা আছে মোৰ অৰ্ডাৰ লাগছি 72 টকাৰ কিন্তু পইচা কিমান দিছে এখন 5 কিলোমিটাৰ আৰু ইফালে ধৰিলোঁ 97 মিটাৰ মানে 97 মানে 970 মিটাৰ 970 মিটাৰ দেখাইছে কিন্তু 970 মিটাৰ নহয় অলপমান আগতে আছে দা পৰ্ক কোম্পানী চিনি পাওঁ এইটো দিছ ইজ দ্য ৰেষ্টুৰেণ্ট এতিয়া যাওঁ পটাপট পিক আপ কৰোঁ কিন্তু পইচা এখন বাঢ়াই দিছে আজি পইচা দিব যেন পাইছোঁ কিবা হয় ক'ব নোৱাৰোঁ দিনক খালি মানে জীৱনত এল লাগি আছে মই আপোনালোকক অলপমান দেৰিকৈ কৈ আছোঁ কথা এতিয়া আমাৰ ছাৰক বিদায় দিওঁ ময়ো বিদায় লওঁ লৈ পেলাই আৰু নেক্সট অৰ্ডাৰ পিক আপ কৰি পেলাই ডেলিভাৰী কৰি লগ পাই আছোঁ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ কিন্তু মানে গুড নিউজ এটা যে কেছ কালেকশ্যন আছিল 191 আৰু কাষ্টমাৰে দিছে 200 টকা মানে এই 200 টকা মোৰ লাভ হৈ গ'ল 900 টকা বোলে 9 টকা মানে কাষ্টমাৰে খুচুৰাটো ৰাখি দিব পাৰিছে গতিকে কাষ্টমাৰক লাগি এটা থেংক ইউ মানে কৈছোঁ বাৰু আৰু আপোনালোকক কৈছোঁ যে মই কৈ আছোঁ মোৰ এল লাগি আছে জীৱনটোত কি জানেনে তাৰে আগতে অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি দিব ৰ'ব কেইটকা পাওঁ সেইটো দেখাওঁ কেইটকা দেখাইছিল এইটো পাহৰিলোঁ বাৰু 73 দিছে বঢ়িয়া আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাই আছোঁ যিটো নেকি ডাইৰেক্ট এনেকৈ দেখাব নোৱাৰোঁ অ'পেন কৰিলেও লৈ পেলাই দেখাই আছোঁ গুগল পে'ত এলটো ক'ত লাগছি জানানে মোৰ এম পকেট এইটো চা এসোপা মানে এইচা নাটক হৈছে যে মই এম পকেটত লোন লৈছিলোঁ লোন লোৱাৰ কাৰণে মানে EMI-টোতো দিয়ে আছোঁ ছেপ্টেম্বৰক লাগি দিয়ে আছে আপোনালোক দেখাইছোঁ আগৰ ভিডিঅ'ত মানে এতিয়া এম পকেটৰ অটোপে'টো অন কৰিছিলোঁ কি বা গ্লিজ হৈছে ক'ব নোৱাৰোঁ ডগ্ৰী 1997 মানে ডিডাকশ্যন কৰিব লাগি চেষ্টা কৰি আছে সেইকাৰণে মই একাউণ্ট পূৰা খালী কৰি দিছোঁ দি পেলাই মানে পইচা বেলেগত ট্ৰান্সফাৰ মাৰি দিছোঁ লাগলি ইউজ কৰি থাকোঁ এতিয়া সেইটো কাৰণে মই কাষ্টমাৰ ছাপোৰ্টৰ লগত কথা পাতিব হোৱা নাই মানে দিনত মানে ঘুমাই থাকোঁতে যায় আল্টু ফাল্টু কৰোঁতে যায় ৰাতি হ'লে মানে কাষ্টমাৰ ছাপোৰ্ট নাথাকে 7টাৰ পিছত এনেকুৱা উল্টা পাল্টা হৈছে হোৱাৰ কাৰণে এতিয়া মোৰ মানে এটাই চিন্তা আহিছে সোনকালে যিমান পাৰি সোনকালে মানে এম পকেটটো ক্লিয়াৰ কৰি দিব লাগে লাগলি এতিয়া জমেটোত অলপ মানে ইনকামটো কমি আছে বৰ্তমান অৰ্ডাৰটো কমি আছে সেইকাৰণে চাওঁ যদি আজি আৰ্নিং নহয় দেন মই মানে কালিক লাগি ৰেপিডক লাগি চুইচ হৈ যাম ৰেপিডত ভাল আৰ্নিং কৰিম কিবা ক'ব ভাই ৰক্সি চিনি পাই চাগে কিন্তু মোবাইলটো ঘূৰি দিয়ে গুচি গ'ল চিনক এতিয়া সোনকালে মানে EMI-টো ক্লিয়াৰ কৰাৰ ধান্দা সেইকাৰণে মানে মই ৰেপিড' বা উবেৰক লাগি চুইচ যাম বুলি ভাবিছোঁ তাতে চেষ্টা কৰিম আৰ্নিং কৰিব কিমান সময় হে নাই চিনক এতিয়া অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ আৰু এতিয়া টাইম হ'ল 9:41 আৰু ইফালে মোৰ কুলেটি ইচ্ছা লাগছে দিনটোত মানে এনে ওলগে ঘূৰি থাকোঁ কিন্তু মনত নপৰে টেম্পাৰখন সলবা ৰাতি হ'লে মনত পৰে সলয় হোৱা নাই
অহাকালি সলাব লাগিব সদায় সেই অহাকালি বুলি ভাবোঁ কিন্তু পাহৰি থাকোঁ দিনত এই ৰাতি মনত পৰে যেতিয়া দোকানগিলা বন্ধ কৰে তেতিয়া মনত পৰে দিনক এতিয়া নেক্সট অৰ্ডাৰ লাগলি দেখি আছোঁ কাৰণ এতিয়া অৰ্ডাৰ নালগাটোৱে কামো নাই 11:41 হ'ল 12টাৰ পিছত যদি লাগে মানে 25 টকাকৈ পাৰ অৰ্ডাৰ পাম সেইকাৰণে নেক্সট আৰু অৰ্ডাৰ লাগলি দেখি আছোঁ গাইছ খাই লৈ পেলাই বঢ়িয়াকৈ ওলাই আহিলোঁ কিন্তু এতিয়া টাইম কিমান হ'ল জানেনে মানে ভিডিঅ' কৰা নাই এটা কাৰণতে যে মোৰ অৰ্ডাৰে লগা নাই এতিয়া টাইম হ'ল 3:52 আপোনালোক দেখাই দিছোঁ ৰ'ব স্ক্ৰীণখন অফ কৰি পেলাই ডাঙৰকৈ দেখাই দিওঁ 3:52 মই মাৰিছোঁ মাত্ৰ দুটা অৰ্ডাৰ 12টাৰ পিছত এইটো দেখাই দিওঁ গোটেই ইয়াতে ট্ৰিপত যায় ইয়াতে যায় এই পৰকি আহে ইয়াতে যায় এই ট্ৰিপ চাক দুটা অৰ্ডাৰ মাৰিছোঁ 500 টকা এনে দেখাই দিছে 107 টকা দুটা অৰ্ডাৰ মাৰি 107 টকা কামাইছোঁ এতিয়া আছোঁ বিৰিয়ানী বাইটোত এইটো বিৰিয়ানী বাইট দিছ ইজ দ্য লোকেশ্যন এটা চলিছে গেং আৰু এটা বম ডাঙৰ কুলেটি লাগছি কুলেটিটো কি হৈছে জানা না জোনজ্যোতি আপোনালোকে গম পায় নে ক'ব নোৱাৰোঁ এই মানে গম পাই চাগে দেখা পাইছে আগত এই R15 এখন যে আছিল অৰিঅ' মানে তোমাৰ এই ব্লু কালাৰৰ ৰেপ কৰা জোনজ্যোতি সিও জমেট' মাৰিছে আজি ফাৰ্ষ্ট টাইম এতিয়া মানে সি মোবাইলটো এনেকৈ মাউণ্টত লগাইছে মোবাইলটো ওলাই পেলাই পৰি গোটাই ভাঙলে এতিয়া সি আহি আছে মোবাইলটো মানে মোৰ মাথাটো বেয়া আছে তাৰ আগ মুহূৰ্তত মই তাক কৈ দিছোঁ মানে মাউণ্টটো তাৰ যোনটো এইটো মানে মোৰ যে হেলমেটত লগাওঁ এনেকৈ ব্লগিং কৰিব লাগে সেই মাউণ্ট লগাইছে না ওপৰে চাপৰ্ট আছে না তলে চাপৰ্ট আছে চাইড ৰূপে খালী তাতে সি কভাৰ চভাৰ ইউজ নকৰে মই কৈ দিছোঁ বোলে তোৰ মোবাইলটো চাবি কিন্তু ওলাই পৰব মানে ই আজি বোলে মাইষ্ট্ৰ এখন দি মাৰিছে মাইষ্ট্ৰ স্কুটি 80 মান স্পীডত এই ইয়াতে তোমাৰ ABCত স্পীড ব্ৰেকাৰ বোলে চৰি কি কয় গাঁতা এটাত পৰিল বোলে পৰি পেলাই মোবাইলটো ওলাই পৰলে পৰি ভাঙলা এতিয়া সি আহি চাই আহিলি মোবাইলটো দেখাই আছোঁ এতিয়া মানে কৈ পেলাই ভুল কৰিলোঁ হেনো লাগছি আৰু এইফালে এইটো ক'ব গ'লে আনচেফো হৈছে না এতিয়া কভাৰ এটা লগাব লগা আছিল হ'লেও আৰু হ'ব লগাটোনো কি ক'ব এতিয়া আহি আছে চলি হাঁহি আছে আকৌ মোবাইল পৰা হৈছে চিগাৰেট নাই বোলে এতিয়া সেইকাৰণে আহি আছে আহিলি দেখাই আছোঁ মই আপোনালোকক বাকী এসোপা এটা জাম লাগি গৈছে গোটাই একদম বলব মোৰ মানুহমান একদম চিৰিয়েলি লাইন হ'ব গাড়ী A few moments later. গাইছ বৰ্তমান টাইম হৈছে 5:34 মোবাইলটো দেখা পাইছি না এই অৱস্থা কৰিছে আমাৰ ছাৰে কিমানত চলাইছিলে গাড়ী আছে এখন গাড়ী মাইষ্ট্ৰ চালা গৈছোঁ জীৱন মোবাইল উলিয়াই দৌৰ দিছে মানে মাউণ্টটো চাব নেকি মাউণ্টটো দেখাই দিওঁ আৰু পগলামিৰো ভাগ থাকেই আৰু মানে কি কৰিছি চলি কৰ্ম এইটো মাউণ্ট এইটো থাকেই নাই আৰু না তলফালে কিবা ছাপৰ্ট আছে না কিবা আছে এনেকৈ মোবাইলটো লগাই দি ইফালে মানে ওলাই পৰিব পাৰে ইয়া আগা পিছা ক'ত থাকে তাতে আৰু চলিছে গাড়ী চলাই 80 হা ভালেই হৈছে এক প্ৰকাৰে মানে হ'বই লাগে আৰু মানে মুখ লগা হৈছে সঁচাই মই অলপমান আগত মানে কৈ দিছিলোঁ বোলে পৰবো মোবাইলটো কৈছোঁ না পইচা মানে খাওঁ লগা হৈছে মোৰ মুখৰ দিনক মোবাইলটো চাওকচোন একবাৰ এই যে অৱস্থা কি ধুনীয়া লগা হৈছে না মেপ এখনে ডিজাইন হৈছিল ইয়াতে কি অৱস্থা অঁ এই থেতলা পৰি পেলাই ডিছপ্লে বেন হৈ গৈছে হাই একদম ডেড বডি বনাই পেলাইছে আৰু ডিছপ্লেখন গেছি টেম্পাৰখন কিন্তু ভাঙা নাই ইমান নে ভাঙাই নাই একেবাৰেই ভাঙা নাই টেম্পাৰ ডাইৰেক্ট ভিতৰত ভাঙছি কম থকা দিয়া নাই এইটো তই বাকী বাদ এতিয়া মই মানে এই যি ৰাতি আছিলোঁ না নেক্সট আগৰ ক্লিপটোত সেই ৰাতি থকাৰ পৰা এতিয়াক লাগি ৰাতি পোহৰ হৈ গ'ল আৰু বিশ্ব ছাৰে দগৰী অৰ্ডাৰ মাৰি আছে কিন্তু মই এটাও মাৰিব পৰা নাই এতিয়া মই সেই 2টা বজাৰ পৰা এতিয়া 5:35 3 ঘণ্টা 35 মিনিটতে মই মানে টাইম পাছ কৰিলোঁ এইখিনি জেগাতে মহৰ কামাৰ খাই এয়াও কম বুলি ক'লে 1000 টকা চাপে ল'লা এইখিনি সময়ত কেনে এক্সপিৰিয়েঞ্চ ছাৰ পইচা কামে পইচা কামা নাগে 300 টকা কামাইছি 368 হ'লেও 7টা অৰ্ডাৰ মাৰিছে মই 2টা মাৰি বহি আছোঁ ধেমালি মাৰা নাই 12টাৰ পিছত অঁ 4টাৰ পিছত মই 3টা অৰ্ডাৰ মাৰছোঁ হ'লেও যিয়ে নহওক 4টা বজাৰ পিছত মোৰ যি 7টাৰ পিছতো এটাও নাই উপায় নাই 368 আৰু কিন্তু তোমাক হেণ্ডচাম লগা হৈছে দাড়ি কাটাই চাওঁ মোকে আকৌ এবাৰ ঘূৰাই দেচোন কি কিউট লগা হৈছে বিদ্যা ফৰ্ক পিন্ধে মই সেইকাৰণে ইমেজিন কৰিছিলোঁ কথাষাৰ চাওঁ আকৌ এবাৰ মুখখন দেখাই দিয়া সেই বিদ্যা কিউট লগা হৈছে চাওঁ একো কিউট লগা এটা হাঁহি মাত দিয়া হেই বিদ্যা এই খেচৰা লগা হৈছে না চলি ভাল ইমান ধুনীয়াকৈ দাড়ি চাড়ি ৰখা আছিল পৰিয়াল লৈ পেলাই আজৰি হৈছে কাৰ কাৰণে মায়ে কৈছি মোক কি বুলি দাড়ি কাটবা লাগে বুলি এনে আগতে খবৰ নাছিল নহয় আমাৰ শংকৰদেৱৰো দাড়ি নাছিল না এনেকৈ
বোলে আমাৰ অসমীয়া মানুহ দাড়ি নাথাকে নহয় আই আইও এনেকুৱা উৰাই দিছোঁ উৰাই দি কিনে নিজে ৰিগ্ৰেট ফিল হৈ আছে এতিয়া ভাল লগা এই চালা মই চাবই পৰা নাই সঁচা কৈছো যেতিয়া ইয়াৰ ফালে চাওঁ তেতিয়া হাঁহি উঠে তুমি ঘূৰেলা এই ক্ষীণমিন মানুহ ন দাড়ি খুটি দিলে আৰু ভাল লগা হ'ব এইখিনি ইমান মুখ কাণ বিটি আছে ঐ BTS মেডিকছ হোৱাট এ কোইনচিডেন্ট ক'ত চকুত পৰে ইমান BTS হিজৰা হিজৰা মেডিকছ নালাগে দি মালিকে ৰাখা বুলি কোবাব আমাক বাকী ঐ বেয়া গালি পাৰব কেচ চেচ লগাই দিব হিজৰা বনাব আহিছো তই মেডিকছ ঐ যৌ এতিয়া চাহ খাই তোমাৰ অৰ্ডাৰ লাগছি তুমি চাহ খাব গৈছিলা বোলে আৰু যাম বুলি কৈছিলো তুমি ফোন কৰিলা তাৰপিছত আৰু ই আৰু এটা আহিল স্কুটি লোৱাটো ডিউটো এই চাহ খাব গৈছিলো কালি তেওঁ আহিল এনে আজি গৈছে নেকি তোমাৰ কোনখিনি তোৰ আজিও বোলে পঢ়লা ক'ত চাল মই তাতে পৰা নাই গাড়ী দি মোবাইলটো ওলাই বসছি 80 স্পীডত মাইষ্ট্ৰ চলোৱে ভাল মই সেইটোৱে চক খাই আছো এতিয়া গম না কেমেৰাটো তুমি মোৰ তাৰ সেট কৰা গম পাইছা ভাল লগা হৈছে মান দিও মোক ধৌদাহান দেখা হৈ আছে আৰু নিজে কি হেণ্ডসাম লগা হৈছে বে গাই মোৱা এই যো যাবা নেকি অৰ্ডাৰ লাগছে না লাগা নাই এই গাই মোৱাটো কাটি দিবা তিৰি অ তিৰিম বিদ্যা ভাল লগা হৈছে এইটো মিমো দিও যাব গম না তোমাৰ মুখখান যদি ভালকে ফটো মাৰ দিও তুমি বেয়াকে কৈ আছো কাপিটো চাই চাই গেছি গম পাওঁ মই কোনটো আপিয়ে ইফালে মুখে নকৰলে কিজনী কৈছি এই দেখ सुबह सुबह ये मनुष्य चेहरा देख लिया साला सवेरे सवेरे मनुष्य लोगों की शक्ल देख ली हाँ इनको एक्सपीरियंस हो बाकी बात दिया कितना बोलक চাহ খাও কাৰণ অৰ্ডাৰ চৰ্ডাৰ লগা নাই আৰু লাগব যে হেও আশা নাই 8টা বজাক লাগি গিগ বুক কৰা আছে যেহেতু আজি বিদায় দিম জমেটো সেইকাৰণে আৰু মাৰো আৰু সহ্য কৰোঁ নাকি অ স্যার তোমাৰ মাইষ্ট্ৰ হান দেচোন চলে চাও কাম চলা মই চলাম চলাবা মই চলাম এই তাকালে কি চলা তাৰপে মই চলাম নাকি এই একালে কি কি সিসি ক্যামেরা কি তাকলে তুমি চলা বা মারুতি চাবি আন দেখোন এলতো চাবি আন বিদ্যা হিরোটো নহয় বলে সুজুকি কর দিলি হল মই মাথা মারছে গেলা আৰু হৈ গ'ল মই আগতে সোধা নাই ইটা মোক মই আগতে হচ্ছে নাকি অ ইটা মোক কেনে দেখাইছি চাইছি না ফ্ৰকটো পিন্ধিলে আৰু মজা লগা হ'ব দে এটা যদি ফ্ৰকটো মই যাব নোৱাৰো না তো কি লাগে ইয়াৰ অৰ্ডাৰ জমেটো ইয়াৰ ওপৰত স্পেচিয়েলি মেহৰবান হৈ আছে পারবা না কত লাগছি এই মোৰ 19 বাই দেন ইহতে নেদে আনো 12 বছৰ মোক 12 বছৰ নেদে এতিয়া মাস্টাৰ চলাবা যাচোন চলা BTS মাস্টাৰ চলাছি লাইলে চলবি লাইলে ও মোসান চলোৱাৰ এটো কি আছিল পগলা কত দিব আহিছে দি বলক চাহ লোৱা নহতে নাস্তা যি ইমান ভোক লাগছি স্কুটিৰ মোচানটো কৰিব আহিছিল তোক আগতে সেইটো মোৰ আছে ইনবিল এনেকে ভৰিখন সোমাই দি পেলাই আকৌ ভৰিখন পাৰি দি চুচাৰি দিনটো হে হা চলাই ভাগ আছে নেকি সেইটোত মই কেৰেক্টাৰতে সন্দেহ কৰিছি এতিয়া গম না মোচান দেখি পেলাই যেই মোচান দিছি ফুল এক্সপিৰিয়েঞ্চ পাৰ্চন অ গাইছা আইনে গিলাচত 10 টকা 5 টকা আইনে গিলাচত লাগব খালি কাপত নাখাওঁ বাকী এখন দোকান প্ৰমোশন কৰি দিওঁ নাকি হয় না লোকেশনটো কৈ দিয়া একবাৰ জায়গাটো হেংৰাবাৰী এই লোকেশন এখন গণেশগুৰি ফ্লাইঅভাৰ এটা হেংৰাবাৰী যাওয়া রোড প্রার্থনা সুইটসের সুইটসৰ অপোজিট সাইডে ভাল দিবে জানছে কিন্তু চলে এক্সপিৰিয়েঞ্চ আছে বাকী আৰু টনটনীয়াকৈ গাড়ী খাই লওঁ ই নাস্তা লৈ লৈছে চাহ নলোৱাকৈ এইটো চবেই আছে বিজনেসম্যান বিজনেস ওম্যান বেয়া ৰষ্টিং হৈ আছে বে তোমাৰ যি নহওক বুঢ়াকৈ চাহটো খাই লওঁ হা দেখা চাই এইখিনি আহে কি ক বাহ ডিজিটেল ইণ্ডিয়া মই বাৰু পিছত মাৰি যাম বঢ়িয়া 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 চাউল না দিয়া একদম পেটটো ৰাও ৰাও আছে খাওঁ খাওঁ আছে খাওঁ খাওঁ হা কি কয় হা বঢ়িয়াচোন আমি ভাগ্যৱানে জুবিনে চাহ খাৱা জেগাত আমি চাহ খাই আছো জুবিনে মানে জুবিন দাই আৰু তেওঁ বাৰু বয়সস্থ নাম কাছে আমি কাৰবে নোৱাৰো না এই বিজনেছমেন কাষ্টমাৰৰ লগত কথা পাতি আছে
হা ডাঙৰ হ'ব চাগে অঁ আমাতকৈ অলপ আমাতকৈ আৰু ডাঙৰ হ'ব ইমান লগত কোনো আমাতকৈ অলপ ডাঙৰ হ'ব বেছি নহয় অ'। পাঁচশলৈকে মানে পুৰিও নিবে দেই নাজানো কেলা তামোল চাধা চিগাৰেটটো শুনছোঁ বাৰু পুৰি বোলে মোক আৰু নেমু টেঙা নিবে দিছিল বজাৰৰ পে পগলা ক'ত দিব বোলে 20 টকা নেমু টেঙা লৈ আহিবি জীৱন এইখিনি কম মই এইটো বিয়া হোৱা নাই যদি বিয়া পাতি দিম তোক আৰু দাদা মই তিৰিটোক লৈ আহিবচোন সঁচা একদম ফাল্টু হৈ গৈছে কাষ্টমাৰবিলাক মানে মই যোৱাকালি পাইছোঁ না ভাল অকল চিগাৰেট আৰু ৰজনীগন্ধাৰ কাৰণে ক'ল্ড ড্ৰিংকছ এটা অৰ্ডাৰ দিছে কক এটা বাকীখিনি লৈ যাব লাগে যাৰ তাৰ অৰ্ডাৰটো লাগিছিল সি মাছে ট্ৰান্সফাৰ মোৰ তাত লাগছে মই ফোনে উঠা নাই কাষ্টমাৰৰ লোকেশ্যন যাই ওলাইছোঁ যাই পেলাই দি থৈ আহিছোঁ বোলে মই গম নাপাওঁ ঐ নেদা আমাক চাহ দেখে বেলেগকে দি আছে আমাক নেদেই এইফালৰ পৰা আহিল থেংক ইউ এইটো ল এতিয়া এইটো ল মোক সেইটো দিয়া বঢ়িয়া নাস্তা কি খাবা ৰাস্তা খালী হ'ল কিবা এটা অলপ এই নাই কিন্তু নাৰিকল বেছিকৈ দি পেলাই দিয়া আমাক এটা বনাই তিনিটা একদম ধুনীয়াকৈ নাৰিকল দি পেলাই এটা অলপ কম হয় মিঠাটো কমি যায় হয় আচলতে মিঠাটো মই অলপ পিছত কমকৈ দিওঁ আজিকালি প্ৰায় মানুহ মিঠা নাখায় না আমাক বাঢ়াই দিয়া তিনিটা তুমি খাব না নাহা দুটা বাঢ়াই দিয়া দুটা বনাই দিয়া 1 hour later. গাইছ বৰ্তমান টাইম 8টা বাজো কিন্তু এতিয়ালৈকে অৰ্ডাৰ লগা নাই এই জাষ্ট চাহ খাই পেলাই মানে চাহটো কেতিয়াবাই খাইছোঁ কিন্তু জোনজ্যোতিৰ লগত লেকচাৰ মাৰিলোঁ ভালে কিনা মই আমাৰ ছাৰে চলে আছে মোৰ গাড়ী মই চালে আছোঁ তেওঁৰ মেষ্ট্ৰখন এখন গাড়ী আশীত চলিব পাৰি চালা বিচিতে হেণ্ডেল কপি থাকে যি নহওক মানে জমেট'ৰ লাষ্ট দিনটো একদম ধুনীয়া গৈছে দেই একদম লাভলি বিদ্যা জীৱনৰ প্ৰথম এনেকুৱা এক্সপিৰিয়েঞ্চ যে অৰ্ডাৰ নালগাকৈ মই 2টা বজাৰ পৰা 8টা বজাই দিলোঁ এটা অৰ্ডাৰ লগা নাই মোবাইলটো 10বাৰমান চুইচ অফ কৰিলোঁ এই জমেট' এপটো ডিলিট কৰি পেলাই আকৌ ইনষ্টল কৰিলোঁ নাই অৰ্ডাৰ চৰ্ডাৰ দেখা দেখি নাই সেইকাৰণে এতিয়া মানে বিশ্বাস আছে ৰখি বিৰিয়ানী বাইদেউ য'ত আগত ৰখিছিলোঁ তাতে যাই পেলাই তিনিও মিলি এতিয়া আৰু পুৰি খাব যাওঁ দূৰ পুৰি খাই পেলাই ভিডিঅ' এণ্ডিং কৰিম বলক অ' ছাৰ আকবাৰ অলপ আকবাৰ দেখ যাই পেলাই বিশ্বক লগ পাই পেলাই দেখাই আছোঁ মানে পুৰি খাব যাওঁ একেলগে একদম পুৰীৰ দোকানত দেখাই আছোঁ যাই এই বৰ্তমান পালোঁ হেংৰাবাৰীৰ এই চিগনেলটো মানুহটো কিন্তু এনেই লুকছটো ভাল কি কৰিলে বসছে ঐ আজি ফুল হেপি হাঁহি ৰখাবা মাৰা নাই মোক ঐ এওৰো আজি বেয়া আছিল এওৰো আজি বেয়া আছিল অনজিনাতকৈ আৰু এক্সকিউজ ইউ এইবেলা গাইজ যি নহওক আমাৰ ফাইনেলি এই 8টা বাজি গ'ল বৰ্তমান টাইম হ'ল 8:02 আৰু মই হৈ গ'লো অফলাইন অৰ্ডাৰ এটাও লগাই নাই গতিকে এতিয়া বঢ়িয়াকৈ পুৰি খাই লওঁতে আমাৰ ছাৰ আহি পাইছি কম বুলি ক'লে আমাক মানে 20 মিনিটৰ ওপৰত ৰখলা আধা ঘণ্টাৰ ওপৰত ৰখলা 20 মিনিট নহয় ঐ অৰ্ডাৰ নেদোতে আহি পালা ধৰা নাই বনা এই পুৰি পৰঠা আন দেখোন পুৰি নে পৰঠা মোক কনফিউজ ইমান ডাঙৰ আজি ৰাতিটো ভাল দিবা পাৰা নাই না আজিৰ ৰেটিংটো ভাল হ'ব ফাইনেলি আৰু বঢ়িয়া জেগাত আনিছে পুৰি খাবা এইটো জোৰত LKRB পথৰ সন্মুখত এইটো LKRB পথ এখন পুৰীৰ দোকান তোক ভাল লগা আছিল আল্ট্ৰা ৱাইড এংগলত কোনা এটাতে দি আছে গাইছ মানে পুৰি চুৰি খাই লৈ পেলাই এতিয়া আৰু বিশ্বৰ মানে সুখে পাইছি চাহ খাই চাহ খাবৰ কাৰণে আকৌ ভাল চাহ বেলেগত মানে ধৰি লওক পচন্দ নহয় না সেইকাৰণে যাই আছোঁ মহাত্মা গান্ধীত যাই পেলাই চাহকাপ খাওঁ খাই পেলাই এতিয়া অলপমান হাগা লাগিছে হাগব যাব পৰা নাই এই চাহ খাব লাগে বুলি কয় চাহটো খাই পেলাই ডাউন মাৰোঁ আৰু ৰুমত হাগি গা পা ধুই পেলাই ভিডিঅ' এডিট কৰি আপলোড কৰিম নে কি এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ না চাহ খাওঁ দেখাব লাগিব এই নেটখাওঁতে আৰু চাহ তাহ খোৱা ভিডিঅ'টো এনেই লাম্বা কৰিলে মানে আপোনালোকে বেয়া পায় কিছুমানে আকৌ লাম্বা কৰিলে ভাল পায় এতিয়া মোৰ মানে প্ৰব্লেম সেইকাৰণে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰিব কমেণ্টত গালি দিলেও আপত্তি নাই কিন্তু জমেট' আৰু নামাৰো ইচ্ছা নাই ছাগালী ৰুমত তিৰিমান এনেই বহি সঁচা কৈছোঁ ভাল লগা নাই বাকী আৰু মই বৰ্তমান মাইষ্ট্ৰখন চলাই আছোঁ ইয়াৰ মোৰ SP খান চলাই আছে
জুনজ্যোতি আরে বিশ্বৰ মহান যতীন চাপৰিৰ হৰিৰ ভাজ চাওঁ তাৰ ই আকৌ ক'ত যায় পেলাই ভাৰত মাতত যাব নেকি মানে কি বুলি কয় মহাত্মা গান্ধী যাম বুলি কৈ পেলাই এতিয়া ভাৰত মাতাৰ ডাইৰেকশ্যন লৈ লৈছি কি কৰবি এই মানুহ স্কুটিৰ কিন্তু এটা ভাল দেই এখন হাতেদি গাড়ী চলাই যাব পাৰি কাৰণ ব্ৰেকো হাতত থাকে ৰেচো এখন হাততে থাকে টেনশ্যন নাই এখন হাতত দিব পাৰি এতিয়া বৰ্তমান এতিয়া ভাৰত মাতাত চাহকাপ খাওঁ খাই পেলাই মই হাতবে যাওঁ বাই বাই মোৰ কাৰণে গুড নাইট আপোনালোকৰ কাৰণে গুড মৰ্ণিং